নমস্কাৰ অসমবাসী ৰাইজ কৰ্মব্যস্ততাৰ মাজত মই কনষ্ট্ৰাকশ্যন সাইটত আছোঁ বৰ্তমান কিন্তু হলেও আপোনালোকৰ অনুৰোধ মৰ্মে মই আপোনালোকৰ বাবে আজি ব্ৰইলাৰ ফাৰ্মিঙৰ যোনটো বিজনেছ প্লেন ডেসক্ৰিপশ্যন তাৰ এটা আইডিয়া আপোনালোকক দি দিম আপুনি গোটেইখিনি পঢ়িব আৰু পঢ়ি মেলি ইয়াৰ পৰা সামাৰি এটা ধুনীয়াকৈ ওলাই যাব আৰু ধুনীয়াকৈ ওলাই যাব সকলোখিনি দিয়াই আছে ইয়াত আৰু নিজৰ যদি কিবা এড কৰিব আছে তাত আপোনালোকে কৰি ল'ব মই কপি পেষ্ট কৰিব নাই দিয়া কিন্তু হা আপোনালোকৰ আইডিয়াৰ বাবে দিছোঁ মনত ৰাখিব আৰু বহুতে মেছেজ কৰিছে হোৱাটছআপ কৰিছে সো মই ভাবিলোঁ কামৰ মাজতে অলপ সময় ওলাই আপোনালোকক এইখিনি দি দিওঁ যাতে আপোনালোকৰ কিবা এটা সুবিধা হয় ঠিক আছে ইয়াতে মই প্ৰথমতে অলপ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ মই ইয়াত কি দিছোঁ ঠিক আছে এক মিনিট চাই দিছোঁ ইয়াতে মই সব ব্ৰইলাৰ ফাৰ্মিং বিজনেছ প্লেন ডেসক্ৰিপশ্যনত আপোনালোকে স্ক্ৰীনত দেখিব পাইছে ইয়াতে প্ৰথম মই আপোনালোকক সামাৰি আৰু ইন্ট্ৰডাকশ্যনটো দি দিছোঁ তাৰপিছত মাৰ্কেট এনালাইসিস এটা দিছোঁ সৰুকে আমাৰ অসমত কি ধৰণে কামবিলাক কৰিব পাৰি বা আমাৰ অসমৰ মাৰ্কেটখন কেনেকুৱা হয় ব্ৰইলাৰ ফাৰ্মিঙৰ কাৰণে তাৰপিছত আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যোনটো ইকুইপমেন্ট লাগে আপোনালোকৰ তাৰ বিষয়ে অকমান লিখা আছে আৰু তাৰপিছত আছে আপোনাৰ বিটস এণ্ড ফিডিং তাৰপিছত মাৰ্কেটিং এণ্ড ডিস্ট্ৰিবিউশন আপোনালোকে কোড কেনেদৰে মাৰ্কেটিং কৰিব ডিস্ট্ৰিবিউশন কৰিব এই সকলোবিলাক ইয়াত ভৰাই দিছোঁ ফাইনান্সিয়েল প্ৰজেকশ্যন এটা আছে আৰু ৰিস্কৰ বিষয়ে এটা আছে আৰু কনক্লুজন বস ইমানে আপোনালোকে দেখিব পাইছে স্ক্ৰীনত আৰু এইখিনিতে মই আপোনালোকক কওঁ যে মই যিমান পাৰিছোঁ সহায় কৰিছোঁ অভাৰজ্ঞানী ময়ো নহয় কাৰণ যিখিনি পাইছোঁ বা বিশ্লেষণ কৰি পৰ্যবেক্ষণ কৰি যিখিনি পাইছোঁ সেইখিনি মই আপোনালোকলৈ আগবঢ়াই দিছোঁ ইয়াৰ পৰা আপোনালোকে আইডিয়া ল'ব কিছুমান বস্তু ইয়াৰ পৰা আপোনালোকে ইউজ কৰিব পাৰিব আৰু হেতু সম্পূৰ্ণ আপোনাৰ নিজা কথা আৰু এই গোটেই আপোনালোকে শুনি আছে সাইডত ধামধুম লাগি আছে হা আৰু এই গোটেই বিষয়বস্তুখিনি মই ক'ত দিম আপোনালোকে নিশ্চয় জানে কাৰণ মই ইউটিউবত ডাইৰেক্টলি লিংক নিদিওঁ মোৰ ফেচবুক পেজটোতে মই লিংক দিম বা পোষ্ট হিচাপে হওক বা ভিডিঅ'ৰ তলত হওক বা পিন কমেণ্টত হওক মই ফেচবুক পেজটোত ইয়াৰ PDF বা যোনটো PDFৰ লিংকটো মই আপলোড কৰি দিম আপোনালোকে তাৰ পৰা গৈ এইটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি আপোনালোকে চাই ল'ব পঢ়ি ল'ব আৰু সৰু সামাৰি এটা বনাই ল'ব আৰু আপোনালোকক আৰু কিবা লাগিলে মই চেষ্টা কৰিম পিগাৰি মই বনাব চেষ্টা কৰিছোঁ আজি ব্ৰইলাৰটো দিছোঁ পিগাৰিটো মই বনাব চেষ্টা কৰি আছোঁ আৰু গোটেইখিনি হৈ যোৱাৰ পাছত আপোনালোকে ঠিক এনেদৰে সৰু সৰু ভিডিঅ'ৰ যোগে মই আপলোড কৰি দিম আপোনালোকে চাই ল'ব আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ মই আপোনালোকে প্ৰায় সকলে সুধি আছে যে দাদা যিখিনি বিজনেছ প্লেন বা টেমপ্লেট CMMA পোৰ্টেলত আপলোড নাই সেইখিনি বিষয়ে আপোনালোকে সুধি আছে আৰু কিছুমানে কৈছে দাদা বনাই দিয়ক চাওক কৰ্মব্যস্ততাৰ মাজত সেইখিনি ইমান পটককে বনাই দিয়া কোনো কথা নহয় আপোনালোকে এটা আইডিয়া দি দিছোঁ আপোনালোকক চাওক আপোনালোক DIC অফিচ যাওক না তাতেই আপোনালোকে ভাল মানুহ লগ পাব চাব যোনকেইটা প্ৰজেক্ট নাই সেইকেইটা লগতে CM টিপুলে যোনটো ফৰমেট হয় তাৰ এটাও লৈ যাব আপোনালোকে দেখাই দিব যে এইটো ফৰমেটত আপোনালোকে পাৰিলে এটা প্ৰজেক্ট ৰিপৰ্ট বনাই দিয়ক বিশেষকৈ প্ৰফেশনাল খিনিও সুধি আছে যে ডেন্টেল ক্লিনিকৰ বাবে হওক বা বেলেগ যোনকেইটা MBBSৰ হওক এতিয়া আপোনালোকক কথা এটা কওঁ ডেন্টেল ক্লিনিকত কি বস্তু লাগে বা কি ইনফ্ৰাষ্ট্ৰাকচাৰ হয় কি মেচিন লাগে তাৰ বিষয়ে মোৰ সবিশেষ জ্ঞান নাই কাৰণ মইতো ডক্টৰ নহয় ন আৰু হেতু বিষয়ে আপোনাৰ যোনকেইটা কনচাৰ্ন ডিপাৰ্টমেণ্ট হয় তেখেতলোকৰ বেছি অভিজ্ঞ হয় সদায় যোনটো প্ৰজেক্টৰ ওপৰত আপোনালোকে কাম কৰিবলৈ যাব তাৰ কনচাৰ্ন ডিপাৰ্টমেণ্টটোক প্ৰথম সুধিব যদি আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো CM টিপুলে যোনটো টেমপ্লেট হয় তাত যদি নাই আপোনালোকে যোনটো প্ৰজেক্টৰ ওপৰত কাম কৰিব তাৰ কনচাৰ্ন ডিপাৰ্টমেণ্টক প্ৰথম সুধিব যে এইটো কেনেদৰে বনালে ভাল হয় বা তেখেতলোকে এই প্ৰজেক্ট DPRৰ কামটো কৰে আৰু সেই ক্ষেত্ৰত মই আপোনালোকক প্ৰজেক্ট বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব নোৱাৰিম কিয়নো প্ৰজেক্ট বনাবলৈ মোক খুবেই অসুবিধা হয় মই PMFME ৰিলেটেড প্ৰজেক্ট বা সেইখিনি কৰোঁ সেইখিনি বেলেগ সেকেন্ডাৰী মেটাৰ হয় কিন্তু এইখিনি কাৰণে মোৰ ওচৰত সময় নাই সেইবাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে আপোনালোকে এইখন মই সহায় কৰিব নোৱাৰিছোঁ কাৰণ আপোনালোকে নিজেই দেখি আছে মই এতিয়া বেলেগ এটা ঠাইত আছোঁহি আৰু ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে ইয়াতে মই সিমানখিনি চিন্তা কৰিবলৈ মোৰ মানে মগজে কাম নকৰিব হয় নাই সেইবাবে আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ মই এইখিনি কোড দিছোঁ ফেচবুক পেজত দি দিছোঁ আপোনালোকে চাই ল'ব বুজি ল'ব আৰু এপ্লাই কৰিব বাৰু আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম